ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে পুনৰ জনাব বিচাৰিছোঁ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে প্ৰকাশিত 5টাকৈ গুৰুত্বপূৰ্ণ আপডেট আপোনালোকৰ বাবে লৈ আহিছোঁ, য'ত দৰমহা দিয়ে বৃদ্ধি, পদোন্নতি, বদলীকৰণ, মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা, NPS, UPS, আৰ্থিক অনুদান আদি বিষয়ত গুৰুত্বপূৰ্ণ আপডেট আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে নিশ্চয় জানে যে এইবাৰ কিতাপৰ বৰ্ষ হিচাপে উদযাপন কৰা হৈছে। 2025 বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে পালন কৰা হৈছে আৰু এই ক্ষেত্ৰত প্ৰতিজন চৰকাৰী কৰ্মচাৰীৰ বাবে 1000 টকাকৈ অনুমোদন দিয়া হৈছে। 1000 টকাকৈ কিতাপ কিনিবৰ বাবে এই অনুমোদন দিয়া হৈছে আৰু চৰকাৰী কৰ্মচাৰীসকলে অতি শীঘ্ৰে এই অনুদান লাভ কৰিবলৈ সক্ষম হ'ব। ইপিনে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাক লৈ গুৰুত্বপূৰ্ণ আপডেট আহিছে। চেকলিষ্ট সন্দৰ্ভত পুনৰ নতুন আপডেট আহিছে। অনলাইন মোডৰ জৰিয়তে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা চিকিৎসা পৰিশোধৰ বাবে দাবীৰ সন্দৰ্ভত তলত দিয়া ডকুমেণ্টছসমূহ প্ৰয়োজন হ'ব। সংশ্লিষ্ট চিকিৎসালয়ৰ পৰা ডিচাৰ্জৰ প্ৰমাণপত্ৰ, অনুমোদিত চিকিৎসা পৰিচাৰকৰ পৰামৰ্শ, অনুমোদিত চিকিৎসা পৰিচাৰকে প্ৰদান কৰা অত্যাৱশ্যকীয়তাৰ প্ৰমাণপত্ৰ, ডিচাৰ্জ চাৰ্টিফিকেটত ধৰা পৰাৰ দৰে অস্ত্ৰোপচাৰ, অপাৰেশ্যনৰ ক্ষেত্ৰত ক্লিনিকেল নোট, OT নোট, ইমপ্লাণ্ট ষ্টেণ্টৰ প্ৰমাণ যদি প্ৰযোজ্য, ৰোগীৰ বিচনাত ভাল মানৰ ফটো, চিকিৎসাৰ সময়ত ঔষধৰ নগদ মেমো, টকাৰ ৰচিদ, OPD বিল, চিকিৎসালয় পঞ্জীয়ন প্ৰমাণপত্ৰ, চূড়ান্ত চিকিৎসালয় বিল, চিকিৎসা গ্ৰহণ কৰা চিকিৎসালয়সমূহৰ ন্যূনতম মাপকাঠি পূৰণৰ বিষয়ে আৰু লগতে দাবী দাখিল কৰাৰ সময়ত দাখিল কৰা সকলো তথ্য, লগতে নথিপত্ৰ, ঘোষণা প্ৰতিশ্ৰুতি যে হিতাধিকাৰীয়ে অন্য স্বাস্থ্য বীমা পলিচিৰ অধীনত দাবী কৰা নাই। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰী পেঞ্চনৰ বাবে আন এটা বৃহৎ সুখবৰ আহিছে। DA বৃদ্ধিক লৈ অৱশেষত অফিচিয়েল খবৰ আহি পৰিছে। অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ CPI-IWৰ সূচকাংক প্ৰকাশ হৈছে আৰু জুন মাহত CPI-IWৰ সূচকাংক 1 পইণ্ট বৃদ্ধি হৈ 145 পইণ্টত থিয় দিছে আৰু ইয়াৰ লগে লগে কৰ্মচাৰীসকলৰ DA 58% অতিক্ৰম কৰিছে। সেয়েহে এবাৰ কৰ্মচাৰীসকলে পুনৰ 3% DA বৃদ্ধি লাভ কৰিব আৰু খুব কম সময়ৰ ভিতৰতে নতুন 3% DA বৃদ্ধি ঘোষণা কৰা হ'ব আৰু কৰ্মচাৰীসকলৰ DA 58%লৈকে এবাৰ বৃদ্ধি পাব। ইপিনে 1 আগষ্টৰ পৰা ইউনিফাইড পেঞ্চন আঁচনিৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিছে। 3টা নতুন নিয়ম, ডাঙৰ সুবিধা আহিছে এইবাৰ। 2025 চনৰ 1 আগষ্টৰ পৰা বলবৎ হ'বলগীয়া UPS আঁচনিখনে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ বাবে এক বৈপ্লৱিক পেঞ্চন কাঠামোৰ কল্পনা কৰিছে, য'ত পুৰণি পেঞ্চন আঁচনিৰ নিৰাপত্তাৰ সৈতে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ নমনীয়তাৰ সংমিশ্ৰণ ঘটিছে। কেন্দ্ৰীয় কেবিনেটে 24 আগষ্ট 2024 ইয়াৰ অনুমোদন দিছিল। UPSে 23 লাখ ফেডাৰেল কৰ্মচাৰীৰ আৰ্থিক নিৰাপত্তা আনে, যিটো ৰাজ্যসমূহে যদি ইয়াক গ্ৰহণ কৰে তেন্তে 90 লাখলৈ বৃদ্ধি পাব পাৰে আৰু প্ৰবন্ধটোত আবেদনৰ উল্লেখযোগ্য বৈশিষ্ট্য, যোগ্যতা, সুবিধা আৰু পদ্ধতিসমূহৰ ওপৰত আলোকপাত কৰা হৈছে। UPSে যোৱা 12 মাহৰ ভিতৰত গড় মৌলিক দৰমহাৰ 50% নিশ্চয়তা দিয়ে, যিটো 25 বছৰতকৈ অধিক সেৱা আগবঢ়োৱা ব্যক্তিক দিয়া হয়। আনহাতে 10ৰ পৰা 24 বছৰ বয়সৰ লোকক সমানুপাতিক পৰিমাণৰ ধন দিয়া হয়। কমেও 10 বছৰ সেৱা আগবঢ়োৱা ব্যক্তিৰ বাবে প্ৰতিমাহে ন্যূনতম 10,000 টকাৰ পেঞ্চন দিয়া হৈছে আৰু কৰ্মচাৰীজনৰ মৃত্যুৰ ক্ষেত্ৰত কৰ্মচাৰীৰ পেঞ্চনৰ 60% পৰিয়াল পেঞ্চন গঠন কৰে আৰু মুদ্ৰাস্ফীতিৰ লগত সংগতি ৰাখি DR বৃদ্ধিৰো ইয়াত সুবিধা আছে। লগতে গ্ৰেচুইটিৰ উপৰিও প্ৰতি 6 মাহৰ সেৱাৰ বাবে মাহিলী দৰমহাৰ 10ম ভাগৰ এভাগ হিচাপে প্ৰদান কৰিবলগীয়া এককালীন ধনে অৱসৰ সুবিধা বৃদ্ধি কৰিব। ইপিনে শিক্ষকসকলৰ বদলীকৰণক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। বদলীকৰণ আইনমতে জুলাই মাহত হ'ব লাগিছিল, কিন্তু কিয় নহ'ল শিক্ষকসকলৰ বদলীকৰণ, তাক লৈ এতিয়া প্ৰশ্ন উঠিছে। যোৱা এপ্ৰিল মাহতে অনলাইনৰ যোগেদি ৰাজ্যৰ ট্ৰেন্সফাৰ প্ৰত্যাশী শিক্ষকসকলে HRMS পোৰ্টেল যোগে আবেদন কৰি
আজি 4 মাহ উকলিবৰ হ'ল, কিন্তু ভবা ধৰণে বদলীকৰণৰ প্ৰক্ৰিয়াটো আগবঢ়া নাই। শিক্ষক বদলীকৰণ আইনখনৰ মতে যিহেতু প্ৰতি বছৰে গ্ৰীষ্মৰ বন্ধৰ দিনকেইটাত শিক্ষকক মুভমেণ্ট অৰ্ডাৰ দিব লাগে, কিন্তু জুলাই মাহৰ গ্ৰীষ্ম বন্ধ শেষ হ'ল যদিও গৰিষ্ঠ সংখ্যক শিক্ষকৰ বদলীকৰণৰ নিৰ্দেশনা ওলোৱা নাই, যাক লৈ চিন্তিত হৈ পৰিছে এইসকল শিক্ষক। আৰু এয়া আছিলে আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।